নিশ্চয়কৈ ইতিমধ্যে এতিয়া চাওক যে কালি দিনটোত পবিত্ৰ সদনৰ মজিয়াত ইতিমধ্যে 6 জনগোষ্ঠী জনজাতিকৰণৰ যি মন্ত্ৰীগত প্ৰতিবেদন সেই প্ৰতিবেদন ইতিমধ্যে দাখিল হৈছে আৰু তাৰপিছত দেখা পোৱা গৈছে এফালে আনন্দ লহৰো হৈছে আৰু ক্ৰিয়া প্ৰতিক্ৰিয়াও হৈছে। বিৰোধী কথা আপুনি কৈছে, সমান্তৰালভাৱে যদি চাবলৈ যায় যে যি চাহ জনজাতি লোকসকল আছে তেওঁলোকেও তেওঁলোকৰ যি জনজাতিক লৈ তেওঁলোকে দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি আহিছিলে আৰু এই মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰাৰ পিছত তেওঁলোকৰ কি প্ৰতিক্ৰিয়া হ'ব মই জানিবলৈ এই মুহূৰ্তত উপস্থিত আছে মোৰ লগত জগদীশ বৰাইক, আচ্ছাৰ কেন্দ্ৰীয় সভাপতি। গোটেই বিষয়টো সন্দৰ্ভত ইতিমধ্যে আপোনালোকে গম পাইছে কি ধৰণে তেওঁলোকে দাখিল কৰিছে প্ৰতিবেদন, গতিকে তাৰপিছত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? আচ্ছাই চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে 3 দশক ধৰি আমি সংগ্ৰাম অব্যাহত ৰাখিছোঁ আৰু এটা দাবী আমাৰ স্পষ্ট আছিলে যে অসমত বসবাস কৰা প্ৰায় 200 বছৰীয়া যি চাহ জনগোষ্ঠীৰ ইতিহাস আছে আৰু সেইকাৰণে অসমৰ ভূমিপুত্ৰ হিচাপে গোটেইকেইটা আমাৰ চাহ জনগোষ্ঠীৰ অন্তৰ্গত গোটেইকেইটা জাতিকে সামৰি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে। পূৰ্বতে চৰকাৰে 36টাক কৈছিলে আৰু 36টাক কোৱাৰ কাৰণে আমি আদৰণি জনাইছিলোঁ যে 36টাক তৎকালীনভাৱে জনজাতিকৰণৰ প্ৰক্ৰিয়াত আগবঢ়াব লাগে আৰু বাকীখিনিক পৰ্যায়ক্ৰমে আগবঢ়াব লাগে। বৰ্তমানত যিটো চৰকাৰে ইতিমধ্যে মন্ত্ৰী গোটে যিটো প্ৰতিবেদন দাখিল কৰিছে সেই প্ৰতিবেদন দাখিলত আমি চাহ জনগোষ্ঠীৰ সম্বন্ধীয় যিটো বিষয় দেখিছোঁ তাত কোনো স্পষ্ট উল্লেখ নাই যে কেইটা জাতিক আচলতে বৰ্তমান চৰকাৰে প্ৰতিবেদনত উল্লেখ কৰিব কেইটা জাতিক আচলতে জনজাতিকৰণৰ প্ৰক্ৰিয়াত আগবঢ়াব। এই কথাটো প্ৰথমতে স্পষ্ট নহয়। দ্বিতীয়তে আনফালে এটা কথা আমি চাইছোঁ যে যিটো পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যনে হওক বা চাকৰিৰ ক্ষেত্ৰতে হওক বা শিক্ষাৰ আসন সংৰক্ষণৰ ক্ষেত্ৰত দেখা যায় তো নেশ্যনেল লেভেলত আচলতে এই কথাটো কোনো স্পষ্টতা নাই। একমাত্ৰ ৰাজ্যিক ভিত্তিত যিখিনি আমি অসম চৰকাৰৰ অন্তৰ্গত যিখিনি আমাৰ ৰিপ্ৰেজেণ্টেশ্যন আছে বা আসন সংৰক্ষণ আছে এইখিনি থাকিব। এই কথাটো হ'ল কি আমি জনজাতিকৰণটো যেতিয়া পাম নেশ্যনেল লেভেলতো আমাৰ ৰিপ্ৰেজেণ্টেশ্যনটো আচলতে প্ৰয়োজনীয়তা আছে ৰাজনীতিকভাৱে বা শিক্ষা ক্ষেত্ৰত চাকৰি বাকৰি ক্ষেত্ৰত আসন সংৰক্ষণৰ হোৱাৰ প্ৰয়োজনীয়তা আছে। আৰু আমি যিটো দেখিছোঁ যে গোটেই বস্তুটো জাতিটো যদি দুভাগত বিভক্ত হয় কেইটামান জাতিহে বা আচলতে পাব আৰু বাকীখিনি যদি থাকি যায় তেতিয়াহ'লে চাহ জনগোষ্ঠী বুলি যিটো বৃহৎ এটা জনগোষ্ঠীৰ মাজত ঐক্যতা এটা আছে আৰু ইমান 200 বছৰ দিন ধৰি একে কলা কৃষ্টি সংস্কৃতি ভাষাৰে আৰু একে অৰ্থনৈতিক সামাজিক অৱস্থাৰে তেওঁলোকে যদি একেলগে আমি বসবাস কৰি আছোঁ তেনেস্থলত যিটো যিটো খণ্ড বিখণ্ড হোৱাৰ যিটো প্ৰক্ৰিয়া আমি দেখিছোঁ এই ক্ষেত্ৰত আমি অকণমান শংকিত আৰু সেইকাৰণে আমি স্পষ্ট হ'ব বিচাৰিছোঁ চৰকাৰৰ পৰা যে আমি যিটো দাবী জনাইছিলোঁ যে জনজাতিকৰণৰ প্ৰক্ৰিয়াত সামগ্ৰিকভাৱে গোটেই জনগোষ্ঠীকেইটাক আমাৰ চাহ জনগোষ্ঠীৰ অন্তৰ্ভুক্ত সকলোকে দিয়া কৰা ক্ষেত্ৰত কিন্তু প্ৰতিবেদনত স্পষ্ট উল্লেখ নথকাৰ বাবে আমি অলপ চিন্তা কৰিব লগা হৈছে। আৰু আমি ভাবোঁ এই গোটেই যদি এনেধৰণে যদি জনজাতিকৰণটো হয় জাতিটোৰ যে জনগোষ্ঠীৰ চাহ জনগোষ্ঠী বিশেষকৈ যদি বহুত কিবা লাভৱান হ'ব বুলি আমি ভাবা নাই। সেইকাৰণে আমি পুনৰ বিবেচনা কৰিব লাগিব এই কথা বতৰাবিলাক। জনগোষ্ঠীৰ নেতৃত্ব যিসকল আছে সকলোৱে এই কথা বতৰাবিলাক আচলতে পুনৰ বিবেচনা কৰি চৰকাৰক আমি পৰৱৰ্তী সময়ত জনাব লাগিব। এটা কথাত আপুনি সন্তুষ্ট নহয়? মানে চাওক আমি জনজাতিকৰণ যেতিয়া দাবী কৰিছোঁ জনজাতিকৰণ দিব বিচাৰিছে তাত আমাৰ আদৰণি আছে, কিন্তু কথাটো হ'ল কি স্পষ্ট এটা কথা হ'ব লাগিব প্ৰতিবেদনত স্পষ্ট নহয় যে কোনকেইটাক কৰা হ'ব। আমি যিটো পৰৱৰ্তী আগতে কোৱা হৈছিলে 36টা আমি আদৰণি জনাইছিলোঁ 36টাক প্ৰদান কৰা হওক, আনফালে বাকীখিনিক যিকেইটা থাকি যাব সেই থাকি যোৱাখিনিকো পৰৱৰ্তী সময়ত কৰা যাওক বুলি আমি দাবী জনাইছিলোঁ, কিন্তু সেই কথাটো স্পষ্ট নহয়। যাৰ কাৰণে আমি চৰকাৰক দাবী জনাব বিচাৰিম যে সামগ্ৰিকভাৱে গোটেইকেইটা জাতি চাহ জনগোষ্ঠীৰ অন্তৰ্ভুক্ত সকলোকে জনজাতিকৰণ প্ৰক্ৰিয়াটো আগবঢ়াব লাগিব আৰু যিটো জাতিৰ মাজত যিটো বিভাজনৰ যিটো কথা বতৰা আহি যাব সেইখিনি যাতে হ'ব নাপায়। আৰু আজি যদি জনজাতিকৰণ পোৱাৰ পাছত নেশ্যনেল লেভেলত যিটো ৰাষ্ট্ৰীয় পৰ্যায়ত যদি আমাৰ আসন সংৰক্ষণ যিসমূহ থাকিব লাগে শিক্ষাৰ ক্ষেত্ৰত চাকৰি বাকৰিৰ ক্ষেত্ৰত যদি সেইখিনিয়ে নাথাকে তেতিয়া লাভৱান কি হ'ব আমাৰ জনজাতিকৰণটোকৈ। গতিকে সামগ্ৰিক গোটেই কথা বতৰাবিলাক চৰকাৰে তেনেধৰণে প্ৰক্ৰিয়াৰ মাজত আগবঢ়াব লাগিব যাতে জনগোষ্ঠীটো ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজ্যিক পৰ্যায়ত সকলো ক্ষেত্ৰত ৰাজনীতিক আৰ্থসামাজিকভাৱে আৰু শিক্ষা আৰু শিক্ষা দীক্ষাৰ উপৰিও আসন সংৰক্ষণ যিসমূহ আছে চাকৰি বাকৰিৰ ক্ষেত্ৰত সেইখিনিতো যাতে লাভৱান হয় তেনেধৰণৰ প্ৰক্ৰিয়াত আগবঢ়াবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাম।